দৰ্শক মণ্ডলী আপোনালোকে বোৰ্ডত দেখা পাইছে লোকপিয়ল 2027 হয় ঠিকই দেখা পাইছে এয়া হাতপুথি ভাৰতৰ লোকপিয়ল 2027 কিন্তু কথাটো হৈছে আপোনাৰ মনত হয়তো দৰ্শকৰ মনত বহুতৰে মনত প্ৰশ্ন আহিব পাৰে 2027 চনত যি লোকপিয়ল হ'ব সেন্সাস হ'ব তাৰে আলোচনা ইমান আগতেই কিয় আৰম্ভ হ'ল 2026 তে ইমান আলোচনা প্ৰশ্ন এটা নিশ্চয় আহিব মোৰ মনতো প্ৰশ্ন আহিছে কথাটো হৈছে এই লোকপিয়ল যদিও 2027 চনত ফাইনেল লোকপিয়ল হ'ব কিন্তু তাৰ আগতেই এই লোকপিয়লটো আপোনালোকক ক'ব বিচাৰিছোঁ দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব দুটা পৰ্যায় এটা পৰ্যায় অনুষ্ঠিত হ'ব অসমৰ কাৰণে বিশেষকৈ কৈছোঁ এটা পৰ্যায় অসমৰ কাৰণে ফাৰ্ষ্ট ফেজ প্ৰথম পৰ্যায় হ'ব 26 চনৰ আগষ্ট আৰু সেপ্টেম্বৰ মাহত প্ৰথম পৰ্যায় হ'ব 2026 চনৰ আগষ্ট মাহ আৰু সেপ্টেম্বৰ মাহত অৰ্থাৎ আৰু কিছুদিনৰ ভিতৰতে এই কামখিনি আৰম্ভ হ'ব সকলোৱে ইয়াত সহযোগ কৰাটো খুবেই প্ৰয়োজন এটো হৈছে প্ৰথম পৰ্যায় অসমৰ কাৰণে কৈছোঁ অসমৰ প্ৰথম পৰ্যায় 2026 চনৰ আগষ্ট মাহৰ আৰু সেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব কাম আৰম্ভ হ'বই আৰু খুব কম দিনৰ ভিতৰতে আপোনালোকে পাব আৰু দ্বিতীয় পৰ্যায় হ'ব 2027 চনৰ প্ৰথম ভাগত 2027 চনৰ প্ৰথম ভাগত অৰ্থাৎ আপোনাৰ এটো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এনেকুৱা অংশত আপোনালোকে দ্বিতীয় পৰ্যায় প্ৰথম পৰ্যায়ত বিশেষকৈ গৃহ নম্বৰ অৰ্থাৎ ঘৰ নম্বৰ হ'ব প্ৰথম পৰ্যায়ত ঘৰ নম্বৰ হ'ব অৰ্থাৎ প্ৰথম পৰ্যায়ত যেতিয়া আপোনালোকৰ ঘৰত এনুমাৰেটৰ যাব অৰ্থাৎ গণনাকাৰী যাব তেওঁলোকে ঘৰ নম্বৰ দিব আৰু সেই ঘৰ নম্বৰৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী সময়ত দ্বিতীয় পৰ্যায় অৰ্থাৎ 2027 চনৰ যি প্ৰথম ভাগত হ'ব লোক গণনা হ'ব তেন্তে প্ৰথম পৰ্যায় হ'ব 2026 আগষ্ট সেপ্টেম্বৰত দ্বিতীয় পৰ্যায় হ'ব 2027 প্ৰথম ভাগত প্ৰথম পৰ্যায়ত যদি কোনোবাৰ ঘৰ নম্বৰ হোৱা নাই পৰৱৰ্তী সময়ত নিশ্চয় অসুবিধা হ'ব ঘৰ নম্বৰ নহলে সেই ঘৰৰ অধীনত লোকৰ সংখ্যা গণনা কৰা নহবগৈ সেইকাৰণে প্ৰথম পৰ্যায়ত অংশগ্ৰহণ কৰাটো খুবেই প্ৰয়োজন জনসাধাৰণৰ সুবিধাৰ্থে কৈছোঁ যে প্ৰথম পৰ্যায়ত আগষ্ট সেপ্টেম্বৰ মাহত যি লোকগণনা সেন্সাস হ'ব এইখিনি কামত যাতে সকলোৱে সহযোগ কৰে প্ৰথম পৰ্যায়ত হ'ব আৰু দ্বিতীয় পৰ্যায় এইখিনি হ'ব এইটো আসলে আজিৰ মূলত কথা হৈছে 2027 যদিও লিখা হৈছে লোকপিয়ল 2027 কোৱা হৈছে 27 চনত ফাইনেল হ'ব কিন্তু তাত এটা ভাগ মূল এটা গুৰুত্বপূৰ্ণ অংশ 2026 চনতেই হ'ব সেইকাৰণে 26 চনতেই অৰ্থাৎ আগষ্ট আৰু সেপ্টেম্বৰ মাহত 2026 চনৰ আগষ্ট আৰু সেপ্টেম্বৰ মাহত এই লোকগণনা অৰ্থাৎ লোকপিয়লৰ লগত সম্পূৰ্ণ সহযোগিতা কৰাটো সকলো জনসাধাৰণেই গুৰুত্বপূৰ্ণ দায়িত্ব বুলি অনুভৱ কৰা উচিত ধন্যবাদ